আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ আগতে দুই এষাৰ কথা কৈ ল'ব বিচাৰিছোঁ। লোকসভা নিৰ্বাচন যেতিয়া আমি প্ৰেডিক্ট কৰিছিলোঁ 100% শুদ্ধ হৈছিলে 2014 আৰু 2019 কিন্তু বিধানসভাৰ নিৰ্বাচন আমি প্ৰেডিক্ট কৰিব যাওঁতে দুই এটা অসুবিধাৰ সন্মুখীন হৈছিলোঁ। কাৰণ লোকসভা বুলি ক'লে লোকসভাৰ চিট বা লোকসভাৰ আসন 14খন হয় আৰু মানুহ সেই হিচাপে ধৰক আপোনাৰ টোটেল এটা সমষ্টিত আমি 5জন 6জনকে ধৰিলে আমি 70-80 জনৰ হয়। কিন্তু বিধানসভালৈ অহাৰ লগে লগে আমি 126খন আসনৰ এটা অংক এটা হিচাপ এটা কৰিবলগীয়া হৈছে আৰু দেখা গৈছে যে লোকসভাতকে বিধানসভাত নিৰ্দলীয় প্ৰাৰ্থীয়ে হওক বা বেলেগ প্ৰাৰ্থীসমূহ আৰু দলসমূহৰ কেণ্ডিডেট খুব বেছি হয়, 9জনৰ পৰা 11জন প্ৰায় থাকে। সেয়েহে মোটামুটি আমি 900-800ৰ পৰা ওপৰত আমি কেণ্ডিডেটৰ লগ ধৰিবলগীয়া হৈছে। আমি বিভিন্ন ঠাইত গৈছোঁ, ৰাতি দিন যেনেকৈ কেণ্ডিডেটে ৰাতি দিন নোহোৱাকৈ মানে কেম্পেইন কৰিবলগীয়া হৈছে। আমি প্ৰত্যেকটো সমষ্টিত এইবাৰ গৈছোঁ আৰু এই গোটেই যি যাত্ৰা, এই যাত্ৰা সুকলমে আমাৰ সময়মতে সম্পূৰ্ণ হৈছে। উজনি অসম, নামনি অসম, মধ্য অসম প্ৰত্যেকটো ঠাইত আমি যাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰত্যেকটো ঠাইত আমি গৈ যিমান সময় দিব লাগে, বিশেষকৈ কেইখনমান সমষ্টি আছিলে যিবোৰ সমষ্টি অলপ টেকনিকেলি আমি অলপ নুবুজাত পৰিছিলোঁ। সেই সমষ্টিসমূহত গৈ সেই সমষ্টিসমূহত আমি 2 দিন 3 দিন বেছি ৰখিবলগীয়া হৈছে। সেই বেছি ৰখি আমি সেই 2 দিন 3 দিন ৰখি পিনে সেই সমষ্টিসমূহ ক্লিয়াৰ কৰিছোঁ আৰু আশা কৰিছোঁ যে আজি যি সমীক্ষা আমি আগৰ দৰে আমি যি কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত, অসমবাসীৰ আশীৰ্বাদত এইবাৰ যি সমীক্ষা হ'ব সেয়াও একেবাৰে 100% শুদ্ধ বা মিলিব বুলি আশা ৰাখিছোঁ। 2 তাৰিখে যি ফলাফল আমি ৰাইজৰ ফলাফল পাম আৰু ইতিমধ্যে আমি ৰাইজৰে আমি পালছটো ল'বলৈ চেষ্টা কৰোঁ। ৰাইজে কি জনামত দিছে, কি জনাদেশ দিছে সেইটোকে আমি এটা ইয়াতে কাগজত লিখিব চেষ্টা কৰোঁ। ইয়াতে এখন দলিল আছে, সেই দলিলখনত আমি কোনটো দলে কিমান আসন পাব, আগৰবাৰৰ নিচিনাই পূৰ্বৰ নিচিনাকৈ কোনটো দলে কিমান আসন পাব আৰু কোনজন প্ৰাৰ্থীয়ে কোনটো সমষ্টিত বা কোনজন প্ৰাৰ্থীয়ে হায়েষ্ট ভোট পাব সেইটো এইবাৰ মেনশ্যন কৰিছোঁ। সেয়েহে আমি যিহেতুকে কোভিড প্ৰট'কলৰ কাৰণে আমি বহু বেছি লম্বা নকৰোঁ অনুষ্ঠান, একেবাৰে মূল কাৰ্যসূচীলৈ আমি আহিব বিচাৰিছোঁ। আমি তলা বন্ধ কৰা অনুষ্ঠানলৈ আহিব বিচাৰিছোঁ। এটা এটাকৈ আমি তলা বন্ধ কৰিম আৰু এই অনুষ্ঠানৰ পিছতে বিশেষ আমি দুগৰাকী ব্যক্তি, বৰ্তমান এগৰাকী ইয়াতে উপস্থিত আছে, আমি আজি অলপ সন্মান যাচিব বিচাৰিছোঁ। কাৰণ এই যি যাত্ৰা, যাদুক বচাই ৰখাৰ যাত্ৰাত সংবাদ মাধ্যম আটাইতকৈ শীৰ্ষত আছে আৰু অসমত যাদুকলা যদি জীয়াই আছে একমাত্ৰ সংবাদ মাধ্যমৰ কাৰণে জীয়াই আছে, আপোনালোকৰ বাবে জীয়াই আছে। কাৰণ যাদু একেবাৰে অসমত লুপ্ত হৈ গৈছিলে। সেইকাৰণে এই যি ইলেকশ্যন প্ৰেডিকশ্যন বা মেজিকেল প্ৰেডিকশ্যন বস্তুটো, এই বস্তুটো কনচেপ্টটোৱে আনিবলগীয়া হৈছে যাতে ৰজাঘৰীয়া যি নজৰ বা ৰজাঘৰীয়া যি দৃষ্টি আমাৰ সংবাদ মাধ্যমৰ মাধ্যমেৰে যাতে গম পোৱাৰ পিছত তেওঁলোকে যাতে যাদুকলাকো এক দৃষ্টি দিয়ে আৰু যাদুকলাকো বচাই ৰখাত স্বীকৃতি দিয়াত যাতে মানে তেওঁলোকে সুবিধা দিয়ে, সেই আশাৰে আমি 2014ত আমি প্ৰথম আৰম্ভ কৰিছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে দেখিছোঁ যে বহু ৰাজনৈতিক ব্যক্তিসকলে যাদুকলাকো প্ৰাধান্য দিয়া আৰম্ভ কৰিছে আৰু যাদুকলাক এক স্বীকৃতি দিয়া আৰম্ভ কৰিছে। সেয়েহে আমি আশা কৰিছোঁ যে 2014-19ৰ পিছত এইবাৰ 21ৰ পিছত এই যি চৰকাৰ আহিব, এই চৰকাৰেও যাতে যাদুকলাক এক অসমৰ কলা হিচাপে স্বীকৃতি দি মৰ্যাদা দিয়ে সেইটো আশা কৰিছোঁ। যাতে প্ৰত্যেকজন যাদু যি শিল্প আছে, যাদু শিল্পী আছে, তেওঁলোকে যাতে মৰ্যাদা পায়। আমি এই বিশেষ কাৰ্যসূচীলৈ আহিব বিচাৰিছোঁ আৰু ইয়াতে আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ যে ইয়াতে বাকচটো থাকে। আপোনালোক নিশ্চয় গম পায় যিহেতুকে যোৱা বিগত এইবাৰ 3 নম্বৰ বাৰ হ'ব। এই বাকচটোৰ ভিতৰত আমি আৰু বাকচ থাকে, এটাৰ পিছত এটা বাকচ থাকে। একেবাৰে তলত এটা ব্ৰাছৰ টিউব থাকে যিটো মেইন দলিলখন থাকিব আৰু ইয়াতে এই বাকচটোত ইতিমধ্যে মই সম্পূৰ্ণৰূপে ইয়াতে আজি ৰাতিপুৱা 6টা বজাত এই বাকচটো আমি বন্ধ কৰিছোঁ। এই বন্ধ কৰি পিনে এই গোটেই বাকচটোৰ ভিতৰত আনিছোঁ। এতিয়া মই অনুৰোধ কৰিম আপোনালোকৰ মাজৰ পৰা, যিহেতুকে এইটো ৰেণ্ডম হয়, কোনো ধৰণৰ আমি ইয়াতে কোনো ধৰণৰ প্ৰি প্লেন নকৰোঁ, কাকো কৈ নথওঁ,
আপোনালোকৰ ফালৰ পৰা যোনে যোনে আহিব বিচাৰে, যিটো মিডিয়া হাউচৰ পৰা চাবি ৰাখিব বিচাৰে, এজন এজনকে আপোনালোকৰ প্ৰতিনিধি আহিলে হ'ল, এটা এটাকে তলা বন্ধ কৰিলে হ'ল। আৰু তাৰপিছত তলা হৈ যোৱাৰ পিছতো আমাৰ ইয়াতে কাগজ আছে, আমাৰ স্ক্ৰিপ্টছ আছে, সেইবোৰত আমি লিখি আমি সিল কৰিম, সম্পূৰ্ণৰূপে সিল কৰিম, যাতে ইয়াতে কোনো ধৰণৰ চেবোটেজ নহয়। যিহেতুকে 2 বছৰ বা 2বাৰ হোৱা নাই, আমি সেনেকুৱা ধৰণৰ একো সেই দেখা নাই, তাকে আৰু যাতে নহয় সেইটো কাৰণে আমি চেষ্টা কৰিম। প্ৰথমগৰাকী ব্যক্তিক আমি আহিবলৈ অনুৰোধ কৰিছোঁ, যাতে প্ৰথম তলাটো মাৰিব পাৰে। আমি বিচাৰিছোঁ যাতে পোৰ্টেল মিডিয়া, ছেটেলাইট মিডিয়া, প্ৰিণ্ট মিডিয়া সকলোৰে যাতে সংমিশ্ৰণ থাকে এই কাৰ্যসূচীত। সেয়েহে আপোনালোকৰ মাজৰ পৰা কোনে কোনে আহিব, আহিলে হ'ল, এজন আহিলে হ'ল। অলপ পৰিচয়টো লৈ লওঁ। আপোনাৰ অমৰজ্যোতি বৰুৱা ফ্ৰম মাই নিউজ এনি। মাই নিউজ এনি, হয়, আপুনি আহিলে হ'ল। 1 নম্বৰ তলাটো মাই নিউজ এনিৰ পৰা 1 নম্বৰ তলাটো, সেইটো 1 নম্বৰ তলা, সেইখিনি আহিলে। আৰু এইখিনিতে জনাব বিচাৰিছোঁ যে মাই নিউজ এনিক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এই যি মেজিকেল প্ৰেডিকশ্যনৰ যাত্ৰা আপোনালোকে নিশ্চয় দেখিলে, আমি এই যি যাত্ৰা আছিলে, এই যাত্ৰাত মাই নিউজ এনি আমাক সহযোগিতা আগবঢ়াইছে। আমি ক'ত গৈছিলোঁ বিগত 2বাৰত, আমি কেনেকৈ থাকোঁ, ক'ত যাওঁ, কাক লগ কৰোঁ, সেইখিনি হয়তো আমি ৰাইজৰ আগত আনিব পৰা নাছিলোঁ। এইবাৰ মাই নিউজ এনিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে এইটো প্ৰত্যেকটো খণ্ড হিচাপে প্ৰচাৰ কৰিছিলে। প্ৰত্যেকটো সমষ্টি আমি কেনেকৈ গৈছোঁ, ৰাতি 2টা বজাত, 3টা বজাত, দিনত হওক ৰাতিপুৱা হওক কেনেকৈ গৈছোঁ, প্ৰত্যেকটো যাত্ৰা আপোনালোকে নিশ্চয় দেখিছে। সেয়েহে মাই নিউজ এনিক আমাৰ এই সহযাত্ৰী হিচাপে পাই আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু প্ৰথম তলাটো মাৰিছে, আৰু ইয়াতে সেই সিল কৰি আপুনি সিল কৰি ছবি এটাও কৰি দিলে হ'ল। অলপ আহি যাব আপুনি। এই তলাটো ইয়াতে কাগজেৰে মিডিয়াই সিল কৰি আপুনি ছবি এটা মাৰি দিলে হ'ল, যাতে কোনো কাৰণত তাতে আৰু আৰু ৰূপান্তর মাৰি দিলে হ'ল, যাতে তলাটো য'ত খোলে সেইখিনি জেগা ট'টেলি চিল হয়। আৰু ইয়াতে ছবিটো মাৰি দিলে আমি প্ৰত্যেকটো তলা একদম নিয়াৰিকে সিল কৰিব বিচাৰিছোঁ। অলপ সময় লাগে এইখিনিত, যাতে ইয়াতে কোনো খেলিমেলি নহয়। দ্বিতীয় তলা কোনে বন্ধ কৰিব বিচাৰিছে? দ্বিতীয় তলা, হয়, আপোনাৰ পৰিচয়টো লৈ ল'ব বিচাৰিছোঁ আমি। মই জানুৱাৰী পৰা নৰ্থ ইষ্ট নাওৰ পৰা, হয়, দ্বিতীয় তলা, 2 নম্বৰ তলা, এইটো 2 নম্বৰ তলা। তিন নম্বৰ তলাটোৰ বাবে কোন আহিব বাৰু? চাবি আপোনালোকে হাতত ৰাখিলে হ'ল। চাবিবোৰ সযতনে ৰাখিলে হ'ল, সেইদিনাখন যাতে ভাঙিব নলগীয়া নহয়। অহা 3 তাৰিখে, নহ'লে তলা ভাঙিবলগীয়া আজিলৈকে হোৱা নাই বাৰু, ভাঙিব লাগিলে আৰু অলপ বেছি সময় লাগিব। আমাৰ ইতিমধ্যে আমাৰ কাৰ্যসূচী সম্পূৰ্ণ হৈ গৈছে। এইটো বৰ্তমান আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ যিমান থাকিব এইকেইদিন, 14 থাকিব নিশ্চয়, ইয়াতে থাকিব। আমি অহা 3 তাৰিখে আমি এই বাকচটো পুনৰ আমি তলা চাবিবিলাক খুলি আমি চাম, আৰু আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ যদি ঠিকে থাকে আৰু গোটেই ইমান দিনৰ কষ্ট যদি ঠিকে থাকে, তেতিয়া নিশ্চয় এইবাৰো তৃতীয়বাৰৰ বাবে হেট্ৰিক কৰি তৃতীয়বাৰৰ বাবে সফল হ'ব। আৰু ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যিসকলে আমাক সহযোগ কৰিছিলে এই গোটেই যাত্ৰাত। আমাৰ লগত আছিলে সুস্মিতা তালুকদাৰ, বিজু চেত্ৰী, হিমাংশু দাস, মনদীপ দত্ত, শান্তনু আছিলে। সকলোৱে আমি মিলি এটা টিমৰ নিচিনাকৈ গোটেই কামটো কৰা হৈছিলে। আৰু যিসকলে মোৰ টিমত এই মেজিকেল প্ৰেডিকশ্যনৰ টিমত আছিলে, সকলোকে সহযোগ দিয়াৰ বাবে, সহযোগ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আজি যাদু নেদেখুৱাওঁ বাৰু, নেক্সট যিদিনাখন খুলিম সেইদিনাখন যাদু কৰিম। আৰু আজি যিহেতুকে সেনেকুৱা ধৰণৰ পৰিস্থিতিও নাই, যিহেতুকে সকলোৱে অলপ টেন্স আছোঁ, সেইকাৰণে
যদি সেইদিনাখন সঠিকভাৱে মিলে সেইদিনাখন নিশ্চয় যাদু কৰিম এইবাৰ সম্বৰ্ধনা কাৰ্যসূচীলৈ যাব বিচাৰিছোঁ আৰু বিশেষ সেই দুগৰাকী ব্যক্তিক আমি সম্বৰ্ধনা দিব বিচাৰিছোঁ এইকাৰণে দিব বিচাৰিছোঁ আপোনালোকক জনাব বিচাৰিছোঁ কাৰণ প্ৰায়বোৰ মুখ দেখিছোঁ প্ৰায়বোৰ চিনাকি মুখো আছে কিন্তু আজিৰ পৰা প্ৰায় 1999ত 20-22 বছৰ আগতে 20 বছৰ 22 বছৰ আগতে মই প্ৰথম এই গুৱাহাটী প্ৰেছ ক্লাবত প্ৰথম মোৰ যিটো প্ৰেছ মিট আছিলে প্ৰথম মোৰ জীৱনৰ প্ৰথম প্ৰেছ মিট বুলি ক'ব পাৰে আজিৰ পৰা 1998ত আছিলে আৰু সেই প্ৰেছ মিটত দুগৰাকী ব্যক্তি মই লগ পাইছিলোঁ আৰু সেই দুগৰাকী ব্যক্তি মই সেই 20 বছৰৰ এই যি কালচোৱা 1999ৰ পৰা আজিলৈকে প্ৰায় প্ৰত্যেকটো প্ৰেছ মিটত তেওঁলোকে আছে তেওঁলোকৰ শুভেচ্ছা আছে আৰু তেওঁলোকে আগবঢ়াই নিয়াত এই যাদুকলাক আগবঢ়াই নিয়াত তেওঁলোকে সহযোগ আগবঢ়াইছে মই সেই বিশেষ দুগৰাকীক সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কিন্তু বিশেষকৈ মই সেই দুগৰাকী ব্যক্তিক সন্মান আগবঢ়াব বিচাৰিছোঁ আমাৰ সকলোৰে পৰিচয় চিন্ময়দাৰ এটা ডাঙৰ হাতচাপৰি হ'ব পাৰে চিন্ময়দাৰ বাবে চিন্ময়দাৰ যিখন মোৰ পেপাৰ প্ৰথম ফটো ওলাইছিলে সেইখন চিন্ময়দাৰ কেমেৰাৰ মাজেৰে ওলাইছিলে জীৱনৰ প্ৰথম যিখন ফটো ওলাইছিলে আৰু কিৰণদা আহিছে কিৰণদাৰ লগতো প্ৰথম যি লিখনি যি ওলাইছিলে অগ্ৰদূতত কিৰণদাৰ আখৰেৰে বা কিৰণদাৰ কলমেৰে ওলাইছে সেয়ে এই দুগৰাকী ব্যক্তি যিহেতুকে মই 21-20 বছৰে পাইছোঁ প্ৰত্যেকটো প্লেচমেণ্টত পাওঁ আৰু তেওঁলোকে শুভকাংক্ষী হিচাপে আগুৱাই নিয়াত মোক আগুৱাই নিয়াত মানে যাদুক আগুৱাই নিয়াত আছে আমি যাদুৰ তৰফৰ পৰা যাদু শিল্পীৰ তৰফৰ পৰা আমি দুইগৰাকীকে সৰুকৈ এখন ফুলাম গামোচা শৰাই আৰু কিবা এটাৰে আমি তেওঁলোকক সন্মান আগবঢ়াব বিচাৰিছোঁ দুইগৰাকীয়ে মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ কিৰণদাকো মঞ্চত জনাইছোঁ চিন্ময়দাকো মঞ্চত আহিবলৈ অনুৰোধ জনাইছোঁ আশা কৰিছোঁ আপোনালোকে এই যিখিনি সহযোগিতা আগবঢ়ালে অহা 3 তাৰিখেও আপোনালোকে নিশ্চয় উপস্থিত থাকিব আৰু যিসকলে চাবি ৰাখিছে তেওঁলোকে যাতে উপস্থিত থাকে সেইদিনাখন আৰু যদি কিবা কাৰণত যিহেতুকে এতিয়া পৰিস্থিতি আজি কি কালি কি ক'ব নোৱাৰি কিবা কাৰণত যদি তেওঁলোকে উপস্থিত থাকিব নোৱাৰে তেওঁলোকে তেওঁলোকৰ সেই মিডিয়া হাউচৰ কোনোবা সতীৰ্থৰ থ্ৰুৰে যাতে চাবিটো ইয়ালে সেইদিনাখন 1:30 বজাত ইয়ালে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে সেইটো অনুৰোধ জনালোঁ আৰু সকলোৱে যাতে সুস্থ হৈ থাকক এই কোভিডৰ পৰা আপোনালোক যিহেতুকে সংবাদকৰ্মী আমি বহুত বেছি এই গোটেই বস্তুটোৰ পৰা প্ৰতি মানে প্ৰণ যিহেতুকে খুব জলদি আক্ৰান্ত হ'ব পাৰোঁ সেয়েহে সকলোৱে যাতে সুস্থ হৈ থাকক এই কামনাৰে আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিব বিচাৰিছোঁ যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে নিশ্চয় সুধিব পাৰিম যদি কাৰোবাৰ কিবা বিশেষ প্ৰশ্ন আছে কিবা মনত কথা আছে জানিব বিচাৰিছে এই গোটেই মেডিকেল প্ৰেডিকশ্যনৰ কথা তেতিয়াহ'লে নিশ্চয় সুধিব পাৰিম কাৰোবাৰ কিবা আছিলে নেকি হয় যাদুটো কোনো ধৰণৰ ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ নাথাকে চাইণ্টিফিক কলা আৰু আনবোৰ যেনেকৈ যাদুৰ কলাৰ নিচিনা এই মেজিকেল প্ৰেডিকশ্যনটো সম্পূৰ্ণ চাইণ্টিফিক মোৰ তাত গোটেই 126 যিমান সমষ্টিৰ গোটেই গণনা আহি যাব এনেকুৱা ধৰণৰ নহয় আমি এইটো একদম টেকনিকেলি গ্ৰাউণ্ড লেভেল গৈ প্ৰত্যেকটো বস্তু একদম তন্নতন্নকৈ চেক কৰা যায় তাৰপিছত হয়তো এই সমীক্ষা দিবলৈ আগবাঢ়িব পাৰোঁ হয় আমি 2014-2019 লোকসভা নিৰ্বাচন 100% শুদ্ধ হোৱাৰ পিছত এইবাৰ আমি বিধানসভাৰ বাবে আগবাঢ়িছোঁ সমীক্ষাৰ বাবে আৰু আজি 22 তাৰিখে 1:30 বজাত আমি তলা বন্ধ কৰিলোঁ আমাৰ যি সমীক্ষা আছে সেই তলা বন্ধ কৰিলোঁ আৰু 2014 আৰু 19ৰ দৰে আমি নিশ্চিত যে এইবাৰো আমি 100% শুদ্ধ সমীক্ষা কৰিবলৈ সক্ষম হ'ম আৰু এই যাদুৰ যি সমীক্ষা যাদুৰ সমীক্ষা এক নতুন মাত্ৰা পাব কাৰণ এইবাৰ মাত্ৰ 14খন আসন নহয় এইবাৰ 126খন আসনৰ ওপৰত আমি সমীক্ষা আগবঢ়াইছিলোঁ যিটো এটা বহুত ডাঙৰ ড্ৰিল আছিলে বহুত ডাঙৰ এক্সাৰচাইজ আছিলে আৰু আমিও এক সময়ত আমাৰ এনেকুৱা লাগিছিলে যে আমি ক'ৰবাত নহয় ক'ৰবাত যাতে আমি নোৱাৰিম নেকি কমপ্লিট কৰিব নোৱাৰিম নেকি কিন্তু এই যি কম সময়ৰ ভিতৰত ৰাতি দিন কাম কৰাৰ পিছত আমাৰ যি এটা টীম আছিলে এই টীমটোৱে গোটেই চেষ্টা কৰাৰ পিছত আমি ইতিমধ্যে সময়তে আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ গোটেইখিনি কেলকুলেশ্যন হওক গোটেইখিনি ডাটা কালেকশ্যন কৰি আৰু আশা কৰিছোঁ যে এইবাৰো আমাৰ 100% শুদ্ধ হ'ব আৰু একেবাৰে নিৰ্ভৰযোগ্য হ'ব এই যাদুৰ সমীক্ষা চৰকাৰ আমি সলনি হোৱাৰ চৰকাৰ আমি ইংগিত পোৱা নাই আমি যিমানখিনি পাইছোঁ যদিও আমি কোনো অপিনিয়ন পোল বা এইখিনি ৰাখিব নোৱাৰোঁ তথাপিও আমি
আমি চমুকৈ আমি জনাব বিচাৰিছোঁ যে চৰকাৰ সলনি হোৱাৰ ইংগিত পোৱা নাই, কিন্তু তথাপিও তাৰে বহুখিনি ঘাট প্ৰতিঘাটৰ মাজেৰে অলপ তেৰা বেকা ৰাস্তাৰ মাজেৰেহে চৰকাৰ এইবাৰ হ'ব। খুব বেছি মসৃণ ৰাস্তাৰে এইবাৰ চৰকাৰ হ'ব বুলি আমি আশা কৰিব নোৱাৰোঁ। আঞ্চলিক দলৰ উত্থান নিশ্চয় এইবাৰ দেখিছোঁ। প্ৰত্যেকখন ঠাইত আঞ্চলিক দলে নিজে গা কৰি উঠিছে, ৰাইজৰ সমৰ্থন পাইছে। প্ৰায়বোৰ জেগাত আঞ্চলিক দলে বহু ভাল ফলাফল কৰিব। প্ৰায়বোৰ কেইবাটাও সমষ্টিত আমি দেখিছোঁ যে আঞ্চলিক দলৰ ভাল হ'ব, কিন্তু তথাপিও আমি এটা কথা মনত ৰখা দৰকাৰ যে আঞ্চলিক দলসমূহে নিজে মানে প্ৰস্তুত হ'বলৈ সময়কণ নাপালে, মাত্ৰ 2 মাহ 1 মাহ বা একেবাৰে কম সময়ৰ ভিতৰত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াবলগীয়া হ'ল বা তেওঁলোকে এই ৰাজনৈতিক যি পথাৰত নামিবলগীয়া হ'ল। তাৰ বাবে আমি যিখিনি তেওঁলোকৰ দুখ ত্ৰুটি বা তেওঁলোকে যিখিনি কৰণীয় আছিল সম্পূৰ্ণৰূপে হয়তো ক'ৰবাত কৰিব নোৱাৰাৰ বাবে তেওঁলোকে এইবাৰ কিছুমান জেগাত হয়তো বেকফুটত থাকিব পাৰে, কিন্তু তথাপিও আঞ্চলিক দল বা জাতীয়বাদী দল যিসকল আছে তেওঁলোকৰ উত্থান নিশ্চয় এইবাৰ আছে প্ৰায়খিনি। চৰকাৰ গঠনৰ ক্ষেত্ৰত তেখেতসকলকে গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বুলি ভাবে নেকি? চৰকাৰ গঠনৰ ক্ষেত্ৰত এইবাৰ তেওঁলোকে নাথাকে, কাৰণ এইবাৰ তেওঁলোকে নিজে ষ্টেবল হোৱাটো খুব দৰকাৰ। আমি দেখিছোঁ চৰকাৰ গঠনত তেওঁলোকৰ বিশেষ ভূমিকা এটা আমি এইবাৰ ফেক্টৰ মেকিং বা কিং মেকাৰ হিচাপে আমি বোধকৰো দেখা নাপাম, কাৰণ তেওঁলোকে নিজে নিজৰ স্থিতিটো বা ভেটিটো প্ৰথম সবল কৰাৰ এইখিনি সময়। মুকলি হ'ল ডাটা মেচিনৰ নতুন শ্ব'ৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড। বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্ব'ৰুমত। বছ JBL, ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্ব'ৰুমত। লগতে আধুনিক মোবাইল এক্সেছৰিজ, স্ক্ৰীণ প্ৰটেক্টৰ, ইয়েৰফোন, কেছ এণ্ড কাভাৰ, পাৱাৰ বেংক উপলব্ধ এই শ্ব'ৰুমত। ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্ব'ৰুম য'ত উপলব্ধ টেম্পাৰ, কাভাৰ, ইয়েৰফোন, চাৰ্জাৰৰ লগতে আন বহুতো এক্সেছৰিজ। এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্ব'ৰুম ডাটা মেচিনলৈ। ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড, অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ, GS ৰোড, গুৱাহাটী 7। ফোন নম্বৰ 6901268874, 7086094885।